মোৰ হালত দেখিছেনে যেতিয়া দায়িত্বই ভালকৈ ধৰে নহয় অৱস্থা এয়াই। ইফালে মানুহজনক ক'লো ক্লিপ এটা লোৱা বুলি, সি তলৰ ফালে লয় গোটেই পথাৰখনে উঠাবলৈ বিচাৰে, মুঠতে মোক উঠাবলৈ নিবিচাৰে। এনেকুৱা লাগে কেতিয়াবা। ওখ মানুহটো ওপৰৰ পৰা মোক কেমেৰাটো ধৰে। ইফালে এয়া জুচ দেখি লৈয়ে খাবলৈ মন গ'ল দেই। কুঁহিয়াৰৰ ৰ'দো ইমান পৰিছে, গৰম লাগিছে দেই। ঘৰৰ পৰা মেডিকেলৰ পৰা ঘৰত সোনকালে উঠা, গতিকে ধৈৰ্যৱান মানুহজন যদি মোৰ লগত নথকা হ'লে কি যে অৱস্থা হ'লেহেঁতেন। গাইজ ভিডিঅ'বোৰ মাজে মাজে পাই থাকো নহয় নাৰ্ছবোৰৰ বিহেভিয়াৰ এনেকুৱা ডক্তৰৰ, কিন্তু এতিয়া বহুত বেছিয়ে ভাল হৈছে। মই এইবাৰ আহি মানে পালোঁ। তাৰপিছতে মানে কোনোবা এজন যদি জনা মানুহ হয় ক'ত কি কৰিব লাগে, কামবোৰ বহুত সহজেই হৈ পৰে। গতিকে 8টা দিনৰ জাৰ্ণি ভালেই গ'ল। অপাৰেশ্যনৰ পিছত মাৰ লগত এদিন মই থাকিলোঁ, এদিন মাহী আৰু এদিন আব্বা। শেষৰটো দিনত ডিচাৰ্জ দিলেই। প্ৰথম দিনৰে পৰা শেষৰ দিনলৈকে মাৰ বন্ধু-বান্ধৱীসকল আৰু আমাৰ আত্মীয়সকল, যিসকলে তেওঁলোকৰ মূল্যৱান সময়ৰ পৰা অলপ সময় আহি আমাৰ খবৰ লৈছে, মনত বহুত ভাল লাগিছে তেওঁলোকক দেখা পাই, সাহস পালোঁ। আৰু যিসকলে আহিব পৰা নাই তেওঁলোকে কল কৰি খবৰ লৈছে, তেওঁলোককো মনৰ পৰা অশেষ ধন্যবাদ জনালোঁ। বৰ্তমান যিহেতু ডিজিটেল যুগ, কল কৰি এটা খবৰ ল'বই পাৰি, আহিব নোৱাৰাটো ডাঙৰ কথা নহয়। মাক ঘৰত থৈ আহি ইফালে আব্বাই কৈছিলে নতুন এটা হোটেল লৈছে চৰাইমৰীয়াৰ বাইপাছৰ একদম কাষতে লাগি আছে, তাকে চাবলৈ